নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো ইতিমধ্যে আমি ডিসকাস কৰি আছো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড চেপ্টাৰটোৰ ওপৰত সো আমি আজি টপিক হৈছে গছ থিওৰেমৰ এপ্লিকেশ্যন দ্যাট ইজ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইটলি লং চাৰ্জ ৱায়াৰ অসীম দৈৰ্ঘ্য তাঁৰ এডালৰ বিদ্যুৎ ক্ষেত্ৰ যদি আমি ক্যালকুলেট কৰো কিমান হ'ব তাক আমাৰ ভিডিওটো আজি ডিসকাস কৰিম সো তাৰ কাৰণে আমি ইনিশিয়ালি এডাল কি কৰো লাইন চাৰ্জ কনসিডাৰ কৰো ঠিক আছে যত নেকি আমাৰ চাৰ্জেছ বু কি হ'ব ইভেনলি ডিস্ট্ৰিবিউটেড হৈ আছে সো ইভেনলি চাৰ্জ ডিস্ট্ৰিবিউশন হৈ থকা এটা লাইনৰ ওপৰত তেতিয়া আমি অলৰেডি এটা ডেফিনিশন পাই আহিছিলো দিস ইজ কি লিনিয়াৰ চাৰ্জ ডেন্সিটি যাৰ নেকি ডেফিনিশন আমি পাইছিলো কি lambda is equal to q by l আৰু যিসকলে এই ইয়াৰ বিষয়ে জানিব বিচাৰে লিনিয়াৰ চাৰ্জ ডেন্সিটি তোমালোকে আজি ভিডিওটো ডেসক্ৰিপচনত বিচাৰিলে মই লিনিয়াৰ চাৰ্জ ডেন্সিটি ভিডিওটো ডেসক্ৰিপচনত দিয়া আছে লিংকটো ঠিক আছে সো আমি কি কৰিলো এটা লাইন কনসিডাৰ কৰিছো যত নেকি ইভেনলি চাৰ্জবোৰ ডিস্ট্ৰিবিউট হৈছে ঠিক আছে তাৰ পৰা এটা সাৰ্টেন ডিসটেন্সত r ডিসটেন্সত আমি এটা পয়েন্ট কনসিডাৰ কৰিছো সাপোজ p ঠিক আছে এতিয়া আমি কি কৈছো এটা cylindrical surface এই রেডিয়াসটো আমি ড্ৰ কৰো সাপোজ draw this one কি কইলো consider an infinitely long thin wire of uniform linear charge density lambda now কি হ'ব we have to calculate electric field at point p okay at a distance of r from the line charge where we draw a cylindrical surface of radius r and length l ঠিক আছে এতিয়া সোয়া এই যোনটো সারফেস কনসিডার কৰিছো সারফেস আমি এটা স্মল পোরশন কনসিডার কৰিছো সারফেস এরিয়া দিস সাপোজ ds okay our ds vector হদাই আমি কৈছিলো যে ds is what area element so area vector direction to হদাই কি আছে সারফেসৰ পারপেন্ডিকুলার ডাইরেকশন থাকে ঠিক আছে এতিয়া এই সারফেস খনত আমাৰ ইলেক্ট্ৰিক ফিল্ড যদি আমি চাও হদাই কি হ'ব আউটওয়ার্ড ডাইরেকশন থাকিব এইটো পয়েন্টৰ কি আছে আউটওয়ার্ড ডাইরেকশন থাকিব ঠিক আছে এতিয়া আমি টোটাল কেনেকুৱা সারফেস কেখন পাইছো এখন মানে গোটে ৰেডিলি চাৰিফালে থাকিব আৰু এখন কি ওপৰ ফালে দিছ ওয়ান এখন কি তলৰ ফালে দিছ ওয়ান এটি ইয়াত যদি কনসিডাৰ কৰোঁ সাপোজ এটা এৰিয়া মাজতে এটা কনসিডাৰ সো হে এৰিয়াটো ইজ হোৱাট अगेन এৰিয়া ভেক্টৰ ডাইৰেকশন কি হ'ব টুৱাৰ্ডছ দিস ডাইৰেকশন ইয়াত কি হ'ব দিস ডাইৰেকশন মানে এতিয়া সোৱা ডিফাৰেন্স ইজ হোৱাট এই পইণ্টত যোনটো আমি কনসিডাৰ ইয়াত কৰা বা ইয়াত কৰা যতে নকৰা একেটাই কথা আমি স্মল এৰিয়া কৈছো হোল লইলে কি হ'ব ক্লোজ ইন্টিগ্ৰেশন মাৰি দিম তেতিয়া আমাৰ কি হ'ব টোটাল আমাৰ সারফেসটো কাৰণে ফ্লাক্স ওলাই যাব সো এই পইণ্টত ds ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হৈছে ইন দা সেম ডাইৰেকশন সো ইলেক্ট্ৰিক ফিল্ড আৰু যদি ds ভেক্টৰ are in the same direction বা parallel সেই ক্ষেত্ৰত আমি কি হ'ব থিটাটো কি হয় 0 ডিগ্ৰী মানে আৰু এই পইণ্টত যদি আমি কনসিডাৰ কৰো ইয়াত ds ভেক্টৰ ডাইৰেকশন কি হৈছে টুৱাৰ্ডছ ডাউনৱাৰ্ড আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইজ হোৱাট টুৱাৰ্ডছ দিস ডাইৰেকশন মানে কি তেনে মাজত এংগলটো কিমান 90 ডিগ্ৰী সিমিলাৰলি যদি মই ইয়াত কনসিডাৰ কৰো ইয়াত কি হ'ব ds ভেক্টৰ এণ্ড e ভেক্টৰৰ মাজত ইলেক্ট্ৰিক ফিল্ডৰ মাজত এংগল কিমান 90 ডিগ্ৰী সো সেই ক্ষেত্ৰত তেনে কি হ'ব en ds are কি হ'ব পারপেন্ডিকুলার মানে থিটা ইজ হোৱাট 90 ডিগ্ৰী ওকে এতিয়া আমি এই স্মল পোরশন ds যত আমি কনসিডার কৰিছো ds ভেক্টৰ স্মল সারফেস এৰিয়া ds এর কাৰণে তাত যদি মই ফ্লাক্স ক্যালকুলেট কৰো সো ফ্লাক্সৰ ডেফিনিশনটো কি হ'ব d phi is equal to কি আছিল e dot ds হয়নে এতিয়া আমি এই গুটে সারফেসটো যদি কনসিডার কৰো টোটাল সারফেস কিমান হ'ব s so তাৰ কাৰণে টোটাল ফ্লাক্স কি হ'ব phi is what close integration of d of phi is equal to কি লিখিব close integration of what e dot ds or কি close integration of কি dot product হলে e ds cos of theta হয়নে এতিয়া সোৱা আমি যেতিয়া এই পইণ্টত কনসিডাৰ কৰিছিলো that is ds আৰু ইলেক্ট্ৰিক ফিল্ড কি আছিল parallel that means theta is equal কিমান আছিল 90 ডিগ্ৰী ইয়াত যদি মই ক্যালকুলেট কৰো কি হ'ব e ds cos of কি 0 মানে phi is equal to কি close integration of এটো আহিবনে cos 0 ভ্যালু কিমান হয় 1 so that means কি পাম close integration of e ds next আমি যেতিয়া ইয়াত কনসিডাৰ কৰো যেতিয়া ds ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড পারপেন্ডিকুলাৰলি আসলে বা ওপৰ সারফেসটো আমি কনসিডাৰ কৰো সেই ক্ষেত্ৰত আমি যদি কনসিডাৰ কৰো phi ভ্যালুটো কি হ'ব
ক্লোজ ইন্টিগ্ৰেশ্যন কি ই ds cos অফ কি 90 ডিগ্ৰী হয়নে সো কি হ'ব cos অফ 90 ডিগ্ৰী cos 90 কি 0 আলটিমেটলি কি হ'ব 0 সো দ্যাট মিন্স কি হ'ব এইটো সাৰফেসত আৰু এই সাৰফেসত আমাৰ ফ্লাক্স কন্ট্ৰিবিউশনটো কি হ'ব এই দুটাত 0 হ'ব সো অনলি কন্ট্ৰিবিউশন কি থাকিব অনলি এই সাৰফেসখনত থাকিব এই পইণ্টত যদি আমাৰ d phi হয় টু টেপৰ কি হৈছে phi যেটো আমি অলৰেডি দেখাইছে কি হ'ব this one only ইয়াৰ কি হয় কন্ট্ৰিবিউশন থাকিব ইয়াৰ কি কন্ট্ৰিবিউশন নাথাকে ঠিক আছে সো তেতিয়ালে আমি ইয়াৰ কি লিখিব পাৰিম সিম্পলি যদি মই phi কি লিখো e ds cos of কি 0 cos 0 মানে কি মই এনেকৈ লিখিব সিম্পলি কি e ds হয়নে আৰু ইলেক্ট্ৰিক ফিল্ড এইটো পইণ্টত হওক এইটো পইণ্টত হওক যিটো পইণ্টতে নহওক প্ৰত্যেকটো পইণ্টত ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড ইজ what constant same কিন্তু তাৰ ডাইৰেকশন বইলা হ'ব কিন্তু ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড এট এভৰি পইণ্ট অন দা সাৰফেস কি হ'ব সেম সো তেতিয়ালে আমি কি লিখিব পাৰো সিম্পলি constant is বাহিৰলৈ আহিব ds সো টোটাল সাৰফেস এৰিয়া কি লিখিব পাৰো মই সিম্পলি এতিয়া চোৱা এটো কি এটা হয় সিলিন্ডাৰ যদি মই কাৰ্ভ সাৰফেস এৰিয়া উলিয়াও তো কি আছিল ডেফিনিশন কাৰ্ভ সাৰফেস এৰিয়া অফ এ সিলিন্ডাৰ ইজ what সিম্পলি আমি টুৱাইস পাই r into l মানে কি circumference into length of the cylinder হয়নে circumference কি হয় r যদি radius হয় twice pi r into কি length of the cylinder that means কি হ'ব twice pi r into l so মই ইয়াত কি লিখিব পাৰো e into কি twice pi r into l এটো ইকুৱেশ্যন 1 suppose this one phi ঠিক আছে এটা কি হৈছে আমি according to Gauss law consider কৰো according to Gauss law আমি কি পাইছিলো flux is equal to কি q by epsilon naught হয়নে এতিয়া আমাৰ যোনটো চাৰ্জ টোটাল চাৰ্জ অন দিস সিলিন্ড্ৰিকেল সাৰফেস ইজ what lambda is equal to কি যদি আমি কি আছে লিনিয়াৰ চাৰ্জ যদি lambda is equal to q by হল তাৰ পৰা কি লিখিব পাৰিম q is equal to what lambda l হয়নে সো হেতু যদি মই ইয়াত পুট কৰি দিও কি হ'ব সিম্পলি lambda l by কি epsilon naught suppose this is what equation 2 হয়নে সো এটা দুইটা ইকুৱেশ্যন যদি phi is equal to this হয় আমি কি লিখিম from 1 and 2 লিখোছন কি হ'ব from 1 and 2 কইলে আমি কি লিখিব পাৰিম simply e into twice pi rl is equal to কি lambda l by epsilon naught হয়নে সো আমি কি লিখিম আমাক কি লাগে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি লাগে এট পইণ্ট p সো কি হ'ব e is equal to আমি আজি লৈ যাও কি হ'ব 1 by ইয়াত l2 আৰু l2 কাট খাই গল থাকিলে কি twice pi epsilon naught r upward lambda so that means e is equal to lambda by twice pi epsilon naught r lambda is what constant twice pi already constant epsilon is what constant so that means here we ki likhe pao e is what inversely proportional to ki 1 by r hone so this is the expression for what ki paiso ami electric field intensity at point p by at point p at a distance of r from the line charge of length l hone so আমি কি পালো তেলে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইটলি লং চাৰ্জ ওয়ায়াৰ কাৰণে কি পাম এক্সপ্ৰেশন e is equal to lambda by twice pi epsilon naught r so ইয়াৰ পৰা আমি কি ক'ব পাৰিম এটোত আমি ক'ব পাৰিম যে ইনভাৰ্সলি প্ৰপোৰ্শনাল কি হ'ব যিমানে ডিসটেন্সটো বাঢ়ি যাব আমি ইয়াৰ পৰা যোনটো যিমানে ডিসটেন্সটো বাঢ়ি যাব ইলেক্ট্ৰিক ফিল্ডটো আমাৰ হিমানে কি হ'ব কমি আহিব so আজি ভিডিওটো আমাৰ ইমানটোতে আছিল so তোমালোকে যদি ভালদৰে বুজি পাইছা নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ভিডিওটো শেয়াৰ কৰিবা কাইণ্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু যিসকলে ইয়া আমাৰ আগৰ ভিডিওটো দ্যাট ইজ Gauss law Gauss theorem আৰু proof of Gauss theorem আৰু কেনেদৰে কুলম্বছ লটো Gauss law পৰা ডেৰাইভ কৰিব পাৰি সেই কেইটা ভিডিও চোৱা নাই আজি ভিডিওৰ ডেসক্ৰিপচনত মই গোটেই কেইটা ভিডিও লিংক দি থৈছো তোমালোকে চাব পাৰিবা ঠিক আছে সো আজিলৈ ইয়াতে কৈ সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো